নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হঠাৎ খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই হঠাৎ আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আজিও বহুত ভাল ভেকেন্সি আপোনালোকৰ আহিছে শপিং মল পেকেজিং কোম্পানীৰ লগতে ভালেমান আপোনালোকৰ প্ৰাইভেট কোম্পানী ভেকেন্সি পাই যাব আজি ভিডিওত তো সম্পূৰ্ণ ভিডিওটো চাওক গটেখিনি ইনফৰমেশন ভালদৰে বুজি যাব সো এনেকুৱা বহুত ভেকেন্সি আপোনালোকৰ আহি থাকে যেনেকুৱা খুৰাৰ কোম্পানী ভেকেন্সি লিকুইড কোম্পানী মানে অল আসাম প্ৰাইভেট জব ভেকেন্সি এমএনসি কোম্পানী আসাম নিউ প্ৰাইভেট জব আৰআৰবি ৰেলৱে ফ্লিপকাৰ্টৰ ভেকেন্সি এমাজনৰ ভেকেন্সি টাইলছৰ ভেকেন্সি খোৱাপানীৰ কোম্পানী ভেকেন্সি তো এইটো ৱেবছাইট বা এইটো ইউটিউব চেনেলত আপোনালোকৰ ভেকেন্সিবোৰ পাই থাকিব প্ৰাইভেট জব তো কোনোবা যদি প্ৰাইভেট জব চাকৰি বিচাৰি আছে ৰেগুলাৰলি এই ৱেবছাইটটো বা ইউটিউব চেনেলটো ভিজিট কৰিব এটা নহলে এটা চাকৰি পাবলৈ সক্ষম হ'ব এমাহমানৰ ভিতৰতে আপোনালোকৰ আজি ভেকেন্সি আহিছে পেকেজিং আৰু শপিং মলৰ ভেকেন্সি 8 ঘণ্টা ডিউটি হ'ব আৰু মেল ফিমেল দুটা আবেদন কৰিব পাৰিব কিছুমান চাকৰিত আপোনালোকৰ ৰুম আৰু খোৱাটো ফ্ৰী দিয়া হ'ব সব চাকৰিতটো নিদিয়ে হেতু কাৰণে মই বুজাই দিম দুটা এটা চাকৰিত আপোনালোকৰ ৰুম আৰু খোৱাটো ফ্ৰী দিয়া হ'ব বিনামূল্য সো আপোনালোকৰ মই বুজাই দি আছো কোনটো চাকৰিত ফ্ৰী দিয়া হ'ব সব চাকৰি ফ্ৰী নিদি মই মেনশন কৰি দিছো আগতে প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এছবিআই লাইফৰ পৰা ভেকেন্সি গ্ৰেজুৱেট সেলস ট্ৰেইনি ভেকেন্সি আসাম গুৱাহাটী জৰাবাদ মণিপুৰ ইম্ফলৰ ভেকেন্সি এটো কাৰণে 23 বা 24 পাস গ্ৰেজুৱেট কৰা হ'ব লাগিব ফ্ৰেছাৰ্ছ আৰু 1 ইয়াৰ অভিজ্ঞতা হলে পাৰিব এটা চাকৰিৰ কাৰণে সো ইন্টাৰেস্টেড হয় বেংকিং সেক্টৰত যদি কেৰিয়াৰটো বনাব খুজি তেতিয়ালে আপোনালোকৰ নিজৰ ৰিজিউমিখন মেনশন কৰি দিব কোনটো ইমেইলত আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু কোনটো লোকেশন একেটা লোকেশনে চাকৰিটো কৰিব খুজে মেনশন কৰি দি পঠাই দিল হল পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল তেজপুৰৰ পৰা ভেকেন্সি নন টিচিং ষ্টাফৰ ভেকেন্সি মাৰ্কেটিং এটো কাৰণে গ্ৰেজুৱেট হোস্টেল ওয়ার্ডেন বয়েজ এন্ড গার্লস হোস্টেল সুপারিনটেন্ডেন্ট একেটা কাৰণে আপোনালোকক খোৱাটো আৰু থাকাটো বিনামূল্য দিয়া হ'ব ফ্ৰী দিয়া হ'ব সো আপোনালোক কোনো পইচা দিব নালাগে স্যালাৰিটো হ'ব লগতে এইটো বেনিফিট খিনি পাব সো ইমেইল আইডি দি আছে 2 অক্টোবৰৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব একদমে নাপাহৰিব তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি লেজন নেভিগেন্সি বস্কো ৰিসাৰ্চৰ ভেকেন্সি এলিজিবল ক্যান্ডিডেট বিচৰা হৈছে ফৰ পেডোলজি লিড for education project in West Karbi Anglong BSc কৰা হ'ব লাগিব উইথ ম্যাথমেটিক্স উইথ বিএড আৰু 3 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব টিটেল প্ৰেফাৰেন্স এটা দিয়া হ'ব সো ইন্টাৰেস্টেড হয় ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 30 সেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি ভালদৰে কৰি ল'ব পাৰিব নে ভেকেন্সি ডাইৰেক্ট ওয়াকিং ইন্টাৰভিউ ভেকেন্সি জেএমকে এন্টাৰপ্ৰাইজ নিয়াৰ এছবিআই গৰচুক ব্ৰাঞ্চ আৰ্জেন্টলি নিজ একাউন্টেন্ট উইথ টেলি এক্সপেৰিয়েন্স এটো কাৰণে বিকম বা এমকম পাস লগতে টেলি ভালেমান নলেজ হ'ব লাগিব ডাটা এন্ট্ৰি উইথ এক্সপাৰ্টাইজ ইন এক্সেল এটো কাৰণে গ্ৰেজুৱেট বা 12 পাস হলে হৈ যাব লাগিব এবাৰ ফোন কৰি হুৰি ল'ব আৰু টাইপিং স্পিডটো ভাল হ'ব লাগিব লগতে এক্সেল জানিব লাগিব এবাৰ হুৰি ল'ব গটেখিনি নাম্বাৰ দিয়া আছে WhatsAppৰ লগতে কন্টাক্ট নাম্বাৰ ইমেইল আইডি যোগাযোগখিনি কৰি ল'ব পাৰিব নেভিগেন্সি নেভিগেন্সি আপোনালোকৰ আহিছে পেকেজিং আৰু মুভাৰ কোম্পানী এটাৰ পৰা ভেকেন্সি এটো কাৰণে কোঅৰ্ডিনেট কৰিব লাগিব পেকেজিং লোডিং মুভিং অপাৰেশন আৰু মেইনটেইন কৰিব লাগিব একুৰেট ৰেকৰ্ড আৰু ৰিপৰ্ট আৰু কাস্টমাৰ একুইজিশন আৰু বিজনেস ডেভেলপমেন্ট মনিটৰ কৰিব লাগিব টাইমলি যাতে বস্তুবোৰ ডেলিভাৰি হৈ আছে না নাই এটো কাৰণে গ্ৰেজুৱেট কৰা হ'ব লাগিব 2 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব লজিষ্টিক ট্ৰান্সপোৰ্টেশন অপাৰেশন মাৰ্কেটিং সেলছত কাম কৰা 3 লাখ পাৰ এনাম স্যালাৰি পাব আৰু জব লোকেশন হ'ব লখৰা গুৱাহাটী ইমেইল আইডি দি আছে 1 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সি লৈ যাম নেভিগেন্সি একাউন্টেন্টৰ ভেকেন্সি এখনে বিকম পাস লগতে টেলি জিএসটি এবোৰ জানিব লাগিব জুৰত গুৱাহাটীত পোষ্টিং হ'ব ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনাক জনোৱা হ'ব আৰু ইমেইলৰ থ্ৰু দি যেটা আবেদন কৰে হেডিং আৰু সাবজেক্ট লাইনটো মেনশন কৰি দিব একদমে নাপঢ়িব তেতিয়া ইন্টাৰভিউ কাৰণে মাতা হ'ব বহুতে মেনশন কৰি নিদিয়ে আৰু হেতু কাৰণে ইন্টাৰভিউলে মাতা চান্সটো কমি যায় হেতু কাৰণে যেটা সদায় যেটা মেনশন কৰি দিয়ে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে নেভিগেন্সি স্কাই ট্ৰেক টেকনলজি প্ৰাইভেট লিমিটেডৰ পৰা ভেকেন্সি আৰু সিভিল ইঞ্জিনিয়াৰ কনসালটেন্টৰ ভেকেন্সি এটো কাৰণে এমটেক ডিগ্ৰী আৰু 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব প্ৰজেক্ট কনসালটেন্ট সিভিলত কাম কৰা সো এড্ৰেছ দি আছে
বেলতলা গুৱাহাটী আৰু 10টাৰ পৰা 4টা বজালৈ ইণ্টাৰভিউ হ'ব আজিৰ পৰা 30 তাৰিখলৈ ইন্টাৰেষ্ট যদি হয় ইণ্টাৰভিউলৈ যাব পাৰে নে ভেকেন্সি জব ভেকেন্সি মেনেজাৰৰ ভেকেন্সি এখন একাডেমীৰ পৰা সিভিল সাৰ্ভিস একাডেমী ডিব্ৰুগড় 20000 দৰমহা পাব লগতে 1 ইয়াৰ অভিজ্ঞতা বিচৰা হৈছে কোৱালিফিকেশন গ্ৰেজুৱেট কৰা হ'ব লাগিব ইমেইল আইডি দি আছে 1 অক্টোবৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি গুৱাহাটী ৰূপনগৰৰ ভেকেন্সি সোশিয়েল সায়েন্স ফেকাল্টিৰ ভেকেন্সি এটো কাৰণে আপোনালোকৰ বিএ কৰা হ'ব লাগিব বা এমএ কৰা হ'ব লাগিব ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনটো মেনশন কৰি দি পঠাই দিলে হ'ল তাৰ পিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি তেজপুৰৰ পৰা আহিছে উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু পিজিডি ফেকাল্টি যেনেকুৱা কেমিষ্ট্ৰি ফিজিক্স মেথছ আৰু ইংলিছৰ ফেকাল্টি থাকা আৰু খোৱাটো আপোনালোকৰ গতিকে স্কুলৰ পৰা ব্যৱস্থা কৰি দিয়া হ'ব বিনামূল্যে সো আপোনালোকৰ যদি ফ্ৰীতে থাকিব খাব মন আৰু দৰমহাটো পাব গতিখিনি সো ইমেইল আইডি দি আছে 1 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি ক্ৰিসা ডায়াগনষ্টিকৰ পৰা ভেকেন্সি সেলস এক্সিকিউটিভ সিনিয়ৰ সেল এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটী নগাঁও তেজপুৰৰ ভেকেন্সি এটোখনে 1 to 2 ইয়াৰ্স এটা সেলছত কাম কৰা অভিজ্ঞতা লাগিব প্ৰেফাৰেন্স দিব যদি হেলথ কেয়াৰ ইন্ডাষ্ট্ৰীৰ লগত জড়িত হয় আৰু ইমেইল আইডি দি আছে 1 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে এক্সপেৰিয়েন্স সেলস পাৰসন ফৰ এ শ্বপিং মলৰ ভেকেন্সি এটা বহুতে শ্বপিং মলৰ ভেকেন্সি লাগে বুলি কৈ থাকে সো এটো পাৰিব সিলচৰ লোকেশনৰ ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেট বা 12 পাছ হলে হৈ যাব লাগে 12000 দৰমহা পাব ইমেইল আইডি দি আছে হোৱাটছএপ নম্বৰ দি আছে নিজৰ ৰিজিউমিখন হোৱাটছএপত বা ইমেইলত পঠাই দিব পাৰে আৰু হোৱাটছএপত আপোনাৰ কোৱালিফিকেশনটো সুধি ল'ব তাৰ পিছত পঠাই দিব পাৰে 1 অক্টোবৰৰ ভিতৰত নে ভেকেন্সি এখন ক্লিনিকৰ পৰা ভেকেন্সি আৰ্জেন্টলি ৰিকুৱাৰ্ড ফৰ দা পোষ্ট অফ গাইনেকোলজিষ্ট নিউৰোলজিষ্ট আৰু অৰ্থোপেডিক আৰু ডেন্টিষ্টৰ ভেকেন্সি সো এটো কাৰণে আপোনালোকৰ কোৱালিফিকেশন খিনি যদি আছে তেতিয়ালে কন্টাক্ট নম্বৰত কন্টাক্ট কৰি ল'ব পাৰে 3 অক্টোবৰৰ ভিতৰত তাৰ পিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি প্ৰজেক্ট ইঞ্জিনিয়াৰ ভেকেন্সি এখন ৰেপুটেড গভৰ্ণমেণ্ট ক্লাছ 1 কন্ট্ৰাক্টৰৰ পৰা ভেকেন্সি এখন বিটেক ইন সিভিল ইঞ্জিনিয়াৰিং আৰু 2 বছৰ এটা অভিজ্ঞতা লাগিব বিল্ডিং প্ৰজেক্টত আগতে কাম কৰা পোষ্টিং হ'ব সানমাৰী গুৱাহাটী 25000 প্লাস দৰমহা পাব ইমেইল আইডি দি আছে 2 অক্টোবৰৰ ভিতৰত আবেদন কৰি দিয়ক তাৰ পিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে 10 বছৰ অভিজ্ঞতা থকা প্ৰজেক্ট ইঞ্জিনিয়াৰ ভেকেন্সি ৰোড আৰু কনষ্ট্ৰাকচন ফাৰ্ম এখনৰ পৰা ভেকেন্সি ডিব্ৰুগড়ৰ পৰা ভেকেন্সি ইমেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে এটো কাৰণে বিটেক ইন সিভিল কৰা হ'ব লাগিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ টি কোম্পানী এটাৰ পৰা ভেকেন্সি অফিস এক্সিকিউটিভ গ্ৰেজুৱেট কৰা হ'ব লাগিব এটো কাৰণে কম্পিউটাৰ প্ৰফিচিয়েন্সিত জানিব লাগিব কম্পিউটাৰ যেনেকৈ এক্সেল এমএছ ওয়াৰ্ড ইমেইল এবোৰ জানিব লাগিব গুড কমিউনিকেশন স্কিল ইন ইংলিশ হিন্দী আৰু অসমীয়া ভালদৰে জানিব লাগিব কোনো ফিজ দিব দৰকাৰ নাই যিমানবোৰ জব এইটো চেনেল বা এইটো ৱেবছাইটত দেখুৱা হয় কত টকা দিব নালাগে কোনো যদি ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট সেকশন বা ইনষ্টাগ্ৰামত জনাব পাৰে মই তাৰ পৰা নিশ্চয় একচন লৈ লম কিন্তু হেটো চাকৰি যদি বেলেগ চেনেলৰ পৰা চাইছে মোক যদি কমেন্ট কৰি আছে মই তাৰ ওপৰত কিটা একচন ল'ব নোৱাৰিম হেটো কাৰণে অলপমান চাই ল'ব বস্তুবোৰ তাৰপিছত কমেন্ট কৰিব তাৰপিছত ইমেইল আইডি দি আছে 30 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি মাৰ্কেটিং ফৰ গুৱাহাটী আসাম এটো কাৰণে আপোনালোকৰ বিটিএল মাৰ্কেটিং গ্ৰেজুৱেট কৰা হ'ব লাগিব বা এমবিএ যদি কৰা হয় প্ৰেফাৰেন্স দিব 2 to 3 ইয়াৰ্স অভিজ্ঞতা লাগিব লোকেশন গুৱাহাটী আসাম 30 to 35000 ইনহেন্স স্যালাৰি পাব লগতে আপোনালোকৰ মেন্ডেটৰি 2 হুইলাৰ আৰু ড্ৰাইভিং লাইসেন্স এখন হ'ব লাগিব এফএমসিজি সেক্টৰ হয় এটা সো ফুড আৰু বেভাৰেজেছ ৰিলেটেড প্ৰেফাৰেন্স দিব যদি অভিজ্ঞতা আছে এটো কাৰণে ৰেসপন্সিবল হ'ব লাগিব এক্সিকিউশন অফ কি মাৰ্কেটিং জব যেনেকুৱা নৰ্থ ইষ্ট ব্ৰেন্ডিং এবোৰ কাম হ'ব মাৰ্কেটিং এক্টিভিটিজ বিটিএল এক্টিভিটিজ কষ্ট নেগোসিয়েশন সো এবোৰ আছে ইমেইল আইডি দি আছে 2 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সফে নাজিলে মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেন্ড আৰু বন্ধু বান্ধৱীৰ ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিহঁতে হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব কিবা যদি সুধিব লগা আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp টেলিগ্ৰাম ফেসবুক যদি জয়েন কৰা কৰিব তাতে ভাল আপডেট পাই থাকিব আজিলৈ ইমানে